জীৱৰ তামসিক গতি দুলৰি ৰাম কপিলবদতি শুনিও মানবী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ যাই প্ৰৱেশয় উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতস সহিতে যাই স্ত্ৰীৰ শুনিতে একেলগ হুয়া উদৰ তলৱে ঠাই কপিল বদতি বদতি মানে কৈ থকা কপিল প্ৰভুৱে কৈ আছে শুনিও মানবী হে মাতৃ দেৱহূতি তুমি শুনাচোন কি শুনিবা জীৱৰ নিকাৰ যত জীৱবিলাকে এই সংসাৰলৈ আহোঁতে এই সংসাৰত থাকোঁতে এই সংসাৰৰ পৰা পুনৰ ঘূৰি যাওঁতে কেনে কেনে ধৰণে নিকাৰ ভুঞ্জিব লগা হয় দুখ কষ্ট পাব লগা হয় এতিয়া অহাৰ ব্যৱস্থাটো কপিল প্ৰভুৱে দেৱহূতিৰ আগত কৈছে যে কৰ্মৰ ইচ্ছা অনুসৰি জীৱ আত্মাই যেতিয়া মাতৃ উদৰত প্ৰৱেশ কৰিব লগা হয় তেতিয়া সেই মাতৃৰ উদৰত প্ৰৱেশ কৰিবলৈ এজন পুৰুষৰ শৰীৰৰ পৰা প্ৰকৃতিৰ শৰীৰত গৰ্ভত অৱস্থান কৰিবৰ বাবে শৃংগাৰ সময়ত ৰসৰূপে মাতৃৰ গৰ্ভত গৈ প্ৰৱেশ কৰে অৰ্থাৎ শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় তাৰ পাছতেই স্ত্ৰীৰ শোণিত সহিতে অৰ্থাৎ প্ৰকৃতিৰ ৰক্তৰ লগত মিলিত হয় আৰু উদৰত গৈ স্থিতি হয় মানে গৰ্ভত গৈ স্থিতি হয় ৰাম একৰাত্ৰ ভৈলে দুই লগ হয় বৰতুল পাঞ্চ ৰাত্ৰত দশম দিনত কঠিন হুয় বদৰী ফলৰ মত ৰাম ৰাম পাছে দুই মাহে শিৰবাহুৱাদি ভিন্ন হুৱে অংগ ছয় তৃতীয় মাহত লোমবাদি নখ চিহ্ন লিংগ উপজয় এটা ৰাতিত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱাৰ ফলত মাতৃগৰ্ভত সেই ৰক্ত সহিতে লগ লাগি এটা বলগুটিৰ সমান হয় দশম দিনত সেই বলগুটিটোৰ সমান হোৱা জীৱ বগৰী গুটিটোৰ সমান ডাঙৰ হয় তাৰ পাছত 2 নম্বৰ মাহটোত মূৰ আৰু বাহু লগ লাগে
অৰ্থাৎ সৃষ্টি হয়। 3 নম্বৰ মাহটোত সেই শৰীৰটোত শিৰ বাহু আদি কৰি যি অংগৰ সৃষ্টি হয়, সেই অংগবিলাকত 3 নম্বৰ মাহটোত নোম নখ আদিকে ধৰি লিংগ যোগ হয়। আৰু আপোনালোকে জানে এয়া বিজ্ঞানসন্মত, শাস্ত্ৰসন্মত, জ্ঞান বিজ্ঞান তদংগ ৰহস্য। শাস্ত্ৰই আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে আৰু এই শাস্ত্ৰৰে সিদ্ধান্ত অনুসৰি 3 নম্বৰ মাহত ডাক্তৰৰ ওচৰলৈ গ'লে আইগৰাকীক অৰ্থাৎ গৰ্ভৱতী মাতৃগৰাকীক এখন আল্ট্ৰাছাউণ্ড কৰিবলৈ কয়। সেই আল্ট্ৰাছাউণ্ডখনত 3 নম্বৰ মাহটোত যেতিয়া ডাক্তৰে চাই দিয়ে, তেতিয়া ডাক্তৰে বুজি পায় গৰ্ভত থকা সেই শিশুটি ল'ৰা হ'বনে ছোৱালী হ'ব। কিন্তু ডাক্তৰে কৈ নিদিয়ে, ই চিকিৎসা বিজ্ঞানৰ নীতি বিৰুদ্ধ কথা। কিন্তু শাস্ত্ৰই আমাক সুন্দৰভাৱে কৈছে যে 3 নম্বৰ মাহটোত লিংগযুক্ত হয় আৰু সেই লিংগৰ জৰিয়তে সেই জীৱ প্ৰকৃতি হ'বনে পুৰুষ হ'ব, তাৰ উত্তৰ আল্ট্ৰাছাউণ্ডত খুব সুন্দৰভাৱে প্ৰকাশ হয়। এৰামে 4 মাহে মিলি হাত ধাতু হয়, ক্ষুধা তৃষ্ণা পঞ্চমত 6 মাস ভৈলে জাল যেন চৰ্মে বেৰয় তাৰ অংগত। তাৰ পাছত 4 নম্বৰ মাহটোত 7 ধাতুৰ যোগ হয় আৰু ক্ষুধা তৃষ্ণা পঞ্চমত। 6 নম্বৰ মাহটোত এখন জাল সহিতে মাতৃগৰ্ভত ছালৰ লগত যুক্ত হৈ সমস্ত অংগকে আবদ্ধ কৰি দিয়ে। তাৰ পাছত সেই জীৱ মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে যুগ সম যাই, যেন মতে তৈতে বালক বাঢ়য় তাৰ কথা শুনা আই। তাৰ পাছত মাতৃৰ দক্ষিণ দিশত গৰ্ভস্থ সন্তানটো অৱস্থান কৰে। আইসকলে জানে নহয় মাতৃৰ দক্ষিণ দিশ কোনটো? গৰ্ভস্থ সন্তানটো মাতৃৰ সোঁফালে থাকে, বাওঁফালে নাথাকে, সোঁফালে থাকে, দক্ষিণ দিশত থাকে বুলি আমাক সিদ্ধান্ত দিছে। 4 নম্বৰ মাহটোত 7 ধাতু হয়। ৰস, ৰক্ত, মাংস, চৰ্বি, হাড়, মজ্জা আদিকে ধৰি 7 ধাতুৰ যোগ হয়, সৃষ্টি হয়। এই 7 ধাতু 4 নম্বৰ মাহটোত যোগ হোৱাৰ কাৰণে 5 নম্বৰ মাহটোত কি হয়? সন্তানটোৰ ভোক লাগে, পিয়াহ লাগে। আৰু সেইকাৰণে আমাৰ সমাজ ব্যৱস্থাত এটা নিয়ম আছে, গৰ্ভস্থ মাতৃগৰাকীক 5 নম্বৰ মাহটোত পঞ্চ অমৃত খোৱাৰ এটা ব্যৱস্থা আছে। আছেনে? আইসকলে পঞ্চ অমৃত খাইছেনে? খাইছে। কেই নম্বৰ মাহত খায়? কেলৈ খায় 5 নম্বৰ মাহত? 4 মাহত নোখোৱাই নহয়, 6 মাহত খুৱাই নি? নোখোৱাই, কেৱল 5 মাহত খুৱায়। কিয়? কাৰণ 5 নম্বৰ মাহটোৰ পৰা গৰ্ভস্থ সন্তানটিয়ে এই 7 ধাতুৰ জৰিয়তে ভোক আৰু তৃষ্ণাত সোমাই পৰে।
আৰু মাতৃসকলে যিখিনি আহাৰ গ্ৰহণ কৰে সেই আহাৰ শিশুটিয়ে খাব বিচাৰে আৰু সেইকাৰণে গৰ্ভস্থ সন্তানটিক 5 মাহত পঞ্চ অমৃতেৰে সেৱা জনোৱা হয় আৰু সেইটো আমাৰ সমাজত প্ৰচলিত শাস্ত্ৰসন্মত এটি শুদ্ধ নিয়ম আৰু সেই শুদ্ধ নিয়মটো আশ্ৰয় কৰা যায় মাতৃ দক্ষিণ দিশত দক্ষিণ ফালে উদৰত লাহে লাহে শিশুটি এদিন দুদিনকৈ একলা দুকলাকৈ ডাঙৰ দীঘল হৈ গৈ থাকে আৰু এনেকৈ ডাঙৰ হওঁতে হওঁতে কি কি হয় হে মাতৃ দেৱহূতি তোমাক মই কওঁ শুনাচোন ৰামাপ্যায়নী নামে নাৰী গোটতাৰ নাৰীত হুয়াছে বন্ধ স্ত্ৰীৰ অন্তত অন্তত সেহিমতে সিটো নাৰীৰ আছে সম্বন্ধ ৰাম সেহি পথে যায় অন্নপান ৰস মাতৃয়ে যত ভুঞ্জয় তাত হন্তে সিটো সৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায় মেডিকেলত যে 10 মাহ 10 দিনৰ অন্তত সন্তানটি পৃথিৱীলৈ অহাৰ লগে লগে ডাক্তৰে নাড়ী এডাল যে কাটি দিয়ে আৰু আমাৰো সমাজ ব্যৱস্থাত যে আছে জন্ম হোৱা শিশুটিৰ বাবে বংশ পৰিয়ালৰ চোৱা লাগে বুলি আৰু সন্তানটিৰ লগত থকা সেই নাড়ীডালৰ অংশটো যেতিয়াই গাৰ পৰা এৰাই যায় তেতিয়াই সমাজত চোৱাটো ভাগিল বুলি কিবা এটা নিয়ম আমাৰ সমাজত কৰি থাকে সেই যিডাল নাড়ী ডাক্তৰে কাটি দিয়ে সেই নাড়ীডালৰ নাম হ'ল আপ্যায়নী নাড়ী আৰু সেই নাড়ীডাল মাতৃৰ লগত সংযোগ হৈ থাকে আৰু সেই নাড়ীডালৰ জৰিয়তে মাতৃয়ে খোৱা আহাৰৰ ৰসটো গৰ্ভস্থ সন্তানটোৱে নিজে খায় পান কৰে আৰু এনেকৈ মাতৃগৰ্ভত মাতৃয়ে খোৱা আহাৰৰ ৰস আপ্যায়নী নাড়ীৰ জৰিয়তে গৰ্ভস্থ সন্তানটোৱে খাই খাই পান কৰি কৰি একলা দুকলাকৈ গৰ্ভত প্ৰতিক্ষণে বাঢ়ি যায় গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনিও কতাৰ দুখ হুৱে যেন মত গৰ্ভস্থ সন্তানটো গৰ্ভত থাকোঁতে ইলুটি শিলুটি হওঁতে গাৰ বিষত মাতৃয়েও কষ্ট পায় আৰু সৰু সেই উদৰত জীৱটোৱে ইলুটি শিলুটি কৰিবৰ কাৰণে জীৱটোৱেও বহুত দুখ কষ্ট কৰিব লগা হয় আৰু এনেকৈ এটি দুখীয়া জীৱৰ দুখ কেনে ধৰণে গৰ্ভত আশ্ৰয় কৰিব লগা হয় তাৰ বিষয়ে তোমাক মই কওঁ শুনাচোন মা ৰাম ৰাম জ্বলা টেঙালো ন খাৰ আদি কৰি মাৱে খাই যত তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যাই হে মত
এগৰাকী গৰ্ভৱতী মাতৃয়ে সেই গৰ্ভ অৱস্থাত যিখিনি আহাৰ গ্ৰহণ কৰে সেই আহাৰখিনিৰ নাম ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে। জ্বলা অত্যাধিক, টেঙা অত্যাধিক, লোণ খাৰ আদিবিলাক এগৰাকী গৰ্ভৱতী মাতৃয়ে স্বাভাৱিকতে খাবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু সেইবিলাক খোৱাৰ বাবে সেই ৰসটো যেতিয়া গৰ্ভস্থ সন্তানে খায় আৰু সেই গৰ্ভস্থ সন্তান মাতৃগৰ্ভত ঘনে ঘনে মূৰ্ছা যায় বুলি কৈছে। এৰাম হাত ভৰি গল চৰ্মে বেৰি আছে কুশিত পৰিয়াচয় কিনিচিতে কৱংগ লাৰিতে নপাৰে বাখাৰ চতক নয় ইৰাম পূৰ্ব কৰ্মবশে হতেক জন্মৰ লভিয়া মনে স্মৰণ নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি ফকাৰয় ঘনে ঘন। এনেকৈ জীৱই মনুষ্য শৰীৰ 100টি বছৰ পাবৰ বাবে চিন্তা কৰি মাতৃগৰ্ভৰ পৰা এই পৃথিৱীলৈ আহিবলৈ বহুত দুখ কষ্ট কৰিব লগা হয়। মাতৃয়ে যিবিলাক আহাৰ খায় সেই আহাৰত ঘনে ঘনে মূৰ্ছা গৈ সেই সৰু ঠেক কোঠালিটোতে কিঞ্চিতেক অংগ অকণমান অংগটো লৰচৰ কৰিব পৰাকৈ এটি চৰাই যেনেকৈ বাঁহত কুচিমুচি হৈ পৰি থাকে ঠিক তেনেকৈ গৰ্ভত সেই সন্তানটিও বাস কৰি থাকে এনেকৈ বহু দুখ কষ্টৰ মাজত। এতিয়া ইয়াৰ পৰা আমাক এটি বিশেষ জ্ঞান প্ৰদান কৰিছে যে মাতৃয়ে মাতৃ হ'বৰ বাবে যেতিয়া চিন্তা কৰে আৰু চিন্তা কৰোঁতে যেতিয়া গৰ্ভত সন্তান স্থিতি হয় তেতিয়া শাস্ত্ৰই যিকেইটি আহাৰৰ কথা ইতিমধ্যে প্ৰকাশ কৰিলে জ্বলা টেঙা লোণ খাৰ এইকেইটি আহাৰ মাতৃয়ে খোৱাৰ কোনো প্ৰয়োজন নাই। যদি এইকেইটা আহাৰ আমি অতিব খাই ভাল পাওঁ তেতিয়াহ'লে আমাৰ সন্তান কেনেকুৱা হ'ব সেইটো কথা ইতিমধ্যে পদে আমাক প্ৰকাশ কৰিলে। মাতৃয়ে খোৱা আহাৰৰ বাবে গৰ্ভস্থ সন্তানে দুখ কষ্ট পায় আৰু সেইকাৰণে গৰ্ভতে সন্তানে প্ৰতিজ্ঞা কৰে যে হে মা তুমি যি আহাৰ খাইছা সেই আহাৰ যদি মোৰ দেউতাই তোমাক আনি দিয়াত সহায় কৰিছে তেতিয়াহ'লে সেই মাতৃ সেই পিতৃ মোক তোমালোকে যি দুখ কষ্ট দিছা দুয়োজন মিলি মোক পৃথিৱীলৈ গৈ ল'বলৈ দিয়া সেই একে জ্বলা টেঙাকে ময়ো তোমালোকক পৃথিৱীলৈ গৈ খুৱাই থাকিম। এতিয়া আমাৰ তেনেকুৱা হৈছে নাই বাৰু? আইসকলে বাপসকলে সন্তানৰ কাৰণে জ্বলা টেঙা খাইছেনে? সন্তানে আপোনালোকৰ কথা শুনে নাই? নুশুনে। তাৰমানে দুখটো সন্তানৰ নহয়, দুখটো মাতৃৰ। মহিলা বুলি ক'লে আমি সকলোৱে জানো মহা যুগ আহিলা সমান মহিলা। মহিলা মানে হ'ল এটা মহান
আহিলা, যিটো আহিলাক ব্যৱহাৰ নকৰিলে, যিটো আহিলাক আশ্ৰয় নকৰিলে জীৱৰ সৃষ্টি অসম্ভৱ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে সেই মহান আহিলাক আমি ব্যৱহাৰ কৰিব লাগিব কেনেকৈ? এই কপিল দেৱহূতি আখ্যানৰে প্ৰথম কপিল চৰিত্ৰ আৰম্ভণিতে কৰ্দমৰ লগত দেৱহূতিৰ যি বিবাহ হৈছিল, সেই বিবাহতে সৰ্বপ্ৰথম কথাখিনি প্ৰকাশ কৰিছে। কৰ্দম ঋষি কাৰ পুত্ৰ? ব্ৰহ্মাৰ মানস পুত্ৰ। আৰু ব্ৰহ্মাৰ মানস পুত্ৰ হিচাপে কৰ্দম ঋষিয়ে পিতৃৰ আজ্ঞা পালন কৰি জীৱ সৃষ্টিৰ বাবে আগবাঢ়িব বিচাৰিছে। আৰু আগবাঢ়িব বিচাৰি প্ৰজাপতি পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱক আৰাধনা কৰিছে। ক'ত? সৰস্বতী নদীৰ তীৰত। কিমান বছৰ? 10,000 বছৰ। 10,000 বছৰ অন্তত ভগৱন্ত পুৰুষ সন্তুষ্ট হ'ল। আৰু সন্তুষ্ট হৈ কি উপদেশ দিলে? তুমি চিন্তা নকৰিবা কৰ্দম, ব্ৰহ্মাৱৰ্ত দেশত থকা এজন বিশেষ ব্যক্তি, এগৰাকী বিশেষ প্ৰকৃতি, স্বয়ম্ভুৱ মনু আৰু তেওঁৰ পত্নী শতৰূপা, তেওঁলোকৰ এগৰাকী সুযোগ্য দুহিতা আছে। সেই দুহিতাই তোমাৰ ভাৰ্যা হ'ব উপযুক্ত, তোমাৰ পত্নী হ'ব উপযুক্ত। আৰু তুমি চিন্তা নকৰিবা, তোমাৰ ওচৰলৈ তেওঁলোকে নিজে আহি আজিৰ পৰা প্ৰায় 3 দিনৰ পাছত তোমাৰ ওচৰত আহি উপস্থিত হ'ব। এনেকৈ প্ৰাৰম্ভিক পৰ্যায়ত কৰ্দম দেৱহূতিৰ বিবাহৰ কথাখিনি প্ৰকাশ কৰিছে। 10,000 বছৰ ভগৱন্তক চিন্তা কৰিছিল মানে আমাৰ শৰীৰটোত 10টা ইন্দ্ৰিয় আছে। এই 10টা ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিব লাগে এই নিয়মটো শিকি লৈছে, এই কথাটো কৈছে। ক'ত? সৰস্বতী নদীৰ তীৰত। তাৰমানে জ্ঞান আৰু বিবেকেৰে অভ্যাসৰ জৰিয়তে কৰ্দম ঋষিয়ে 10 ইন্দ্ৰিয়ক দমন কৰা প্ৰক্ৰিয়াটো শিকি লৈছে। আমাৰ স্বাভাৱিকতে লোভ লাগে। মোত চিত্ত দিয়া যিটো তেজৈ লোভ কাম, যিজনে মোৰ চৰণত মনটো চিত্ত অৰ্পণ কৰি লোভ আৰু কামনাবিলাক ত্যাগ কৰে, সেইজনে যজ্ঞৰ মাজত অৱস্থান কৰি থাকে, সেইজনে সমৰ মাজত অৱস্থান কৰি থাকে, সেইজনে দমৰ মাজত অৱস্থান কৰি থাকে। অৰ্থাৎ এক আশাৰে যদি আমি কওঁ, সেইজনে ভাগৱত ধৰ্ম পালন কৰি থাকে বুলি শাস্ত্ৰ আমাক উপদেশ দিছে। আৰু কৰ্দম ঋষিয়ে এনেকৈয়ে ভাগৱত ধৰ্ম পালনৰ ব্যৱস্থাটো সৰ্বপ্ৰথম শিকি লৈছে। তাৰপিছত ভগৱন্ত পুৰুষে যে ক'লে 3 নম্বৰ দিনটোৰ পাৰ হৈ গ'লে তোমাৰ ওচৰলৈ আহিব ব্ৰহ্মাৱৰ্ত দেশত থকা স্বয়ম্ভুৱ মনু আৰু তেওঁৰ পত্নী শতৰূপাৰ সহিতে তেওঁলোকৰ দুহিতা দেৱহূতি, আৰু তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব, পত্নী হ'ব। তাৰমানে স্বয়ম্ভুৱ মনু পুৰুষৰূপী জীৱ আত্মাৰ কথা কোৱা হৈছে। আৰু পুৰুষৰূপী জীৱ আত্মা স্বয়ম্ভুৱ মনু, পত্নী শতৰূপা মানে প্ৰকৃতি স্বৰূপা আমাৰ এই শৰীৰটোৰ কথা কোৱা হৈছে। তাৰ পাছত তেওঁলোকৰ দুহিতা দেৱহূতি। দুহিতা শব্দৰ অৰ্থ হ'ল দুটা কুলৰ হিত সাধন কৰিব পৰা জ্ঞান যাৰ লগত যোগ হৈ আছে তেওঁক স্বাভাৱিকতে শাস্ত্ৰই দুহিতা বুলি কৈছে। এতিয়া আপুনি মইতো পিতৃ মাতৃ, আপোনাৰ মোৰ সন্তান আছে, আপুনি মই স্বয়ম্ভুৱ মনু, আপুনি মই শতৰূপা। আমি শাস্ত্ৰসন্মতে স্বয়ম্ভুৱ মনু আৰু শতৰূপা পিতৃ মাতৃ হৈ আপোনাৰ মোৰ কন্যাক ব্ৰহ্মাৱৰ্ত দেশত, অৰ্থাৎ য'ত ব্ৰহ্ম ঋষিসকলে সভা কৰি থাকে, সেই সভালৈ লৈ গৈ আপুনি মই আমাৰ কন্যাক
আমাৰ পুত্ৰক সেই আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট কৰিছোঁ নে নাই কৰা, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ মোৰ কন্যাগৰাকীক শাস্ত্ৰই দুহিতা বুলি কৈছে নে নাই কোৱা। এতিয়া আপুনি মই যিগৰাকী কন্যাক তুলিছোঁ, সেই কন্যাগৰাকীয়ে যিজন সন্তানক তুলিছোঁ, সেই সন্তানক তুলিবলৈ যাওঁতে, কন্যাক পুত্ৰক তুলিবলৈ যাওঁতে, ডাঙৰ দীঘল কৰিবলৈ যাওঁতে পালন কৰা নীতি নিয়মবিলাক শাস্ত্ৰসন্মতে হৈছেনে নাই হোৱা। পুত্ৰ কন্যা সন্তানে স্বাভাৱিকতে পিতৃ মাতৃৰ বাক্য পালন নকৰে, কিন্তু পিতৃ মাতৃৰ আচাৰ আৰু আচৰণবিলাক পালন কৰে। এতিয়া আমাৰ এগৰাকী মাতৃয়ে ৰান্ধনীশালত সোমাই যদি মোবাইলটো কাণত লৈ কাৰোবালৈ ফোন কৰি কৰি সিদ্ধমুঠি ৰন্ধন কৰি থাকে, তেতিয়াহ'লে সেই সিদ্ধমুঠি মুখ লগা মন্ত্ৰ সোমাই যায় বুলি কয়। আৰু আমাৰ সৰু শিশুটিয়ে কন্যাগৰাকী বা সন্তানে দেখি থকাৰ কাৰণে সেই দৃশ্যটো এঘৰলৈ বিয়া হোৱাৰ পাছত আপোনাৰ মোৰ কন্যাই সেই আচৰণটোকে পালন কৰিব। কিন্তু শাস্ত্ৰই কৈছে দুহিতা, অৰ্থাৎ নিজৰ পিতৃকুল, জন্ম দিয়া পিতৃ আৰু মাতৃকুল, আৰু লগতে যিজনক স্বামী বৰণ কৰি বিবাহপাশত আবদ্ধ হ'ব, সেই স্বামীৰ কুল, দুইটা কুলৰে হিত কল্যাণ যিগৰাকী বোৱাৰীৰ জৰিয়তে, যিগৰাকী কন্যাৰ জৰিয়তে সাধন হ'ব, মংগল সাধন হ'ব, সেইগৰাকী শাস্ত্ৰত দুহিতা বুলি কৈছে। এতিয়া আমাৰ মংগল সাধন হোৱাকৈ আপুনি মই কন্যাক সেই শিক্ষাৰে শিক্ষিত কৰি তুলিছোঁ নে নাই তোলা। তাৰ পাছত কৈছে সেইগৰাকীয়ে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব। ভাৰ্যা মানে স্বামীৰ পৰিয়ালৰ সমস্তখিনি ভাৰ, জন্ম দিয়া পিতৃ মাতৃ পৰিয়ালৰ সমস্তখিনি ভাৰ কান্ধ পাতি ল'ব পৰা যিটো গুণ, সেই গুণটো আপুনি মই আমাৰ কন্যাক দৰ্শন কৰাইছোঁ নে নাই কৰোৱা। যদি দৰ্শন কৰাইছোঁ, তেতিয়াহ'লে ভাৰ বহন কৰিব পৰা শক্তিটো যাৰ লগত থাকে, তেওঁ শাস্ত্ৰই ভাৰ্যা হিচাপে অভিহিত কৰিছে। আৰু কৰ্দম ঋষিক কৈছে তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব। তোমাৰ যদি ভৱিষ্যতে কিবা ভাৰ আহি পৰে সংসাৰত, সেই ভাৰ তোমাৰ পত্নীয়ে বহন কৰিব পাৰিব, সেইকাৰণে তেওঁৰ ভাৰ্যা তোমাৰ উপযুক্ত হ'ব। তাৰ পাছত ক'লে পত্নী, কিয় ক'লে? কাৰণ পতনৰ দিশৰ পৰা জীৱক উদ্ধাৰ কৰিব পৰা শক্তিটো যাৰ লগত থাকে, তেওঁকহে পত্নী বুলি কয়। ভাৰ্যা, পত্নী আৰু দুহিতা, এই তিনিটা শাস্ত্ৰসন্মত, কিন্তু স্ত্ৰী শাস্ত্ৰসন্মত নহয়। অৰ্থাৎ স্ত্ৰী শাস্ত্ৰই ব্যৱহাৰ কৰিছে বেয়া অৰ্থত, কিন্তু দুহিতা, পত্নী আৰু ভাৰ্যা ব্যৱহাৰ কৰিছে ভাল অৰ্থত। এতিয়া আপুনি মই স্ত্ৰীৰ সহিতে গৃহবাসত আবদ্ধ হৈ আছোঁনে, পত্নীৰ সহিতে বসবাস কৰি আছোঁনে, ভাৰ্যাৰ সহিতে বসবাস কৰি আছোঁ নে, কোনোবা এখন গৃহস্থীৰ পৰা আমি এগৰাকী দুহিতাক বিয়া কৰাইছোঁ নে স্ত্ৰীক বিয়া কৰাইছোঁ, এইটো আপুনি মই আচৰণতে বুজি পাই যাম। এইখিনি কথা আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। যদি এগৰাকী স্ত্ৰী হয়, তেতিয়াহ'লে স্ত্ৰীয়ে স্বাভাৱিকতে জ্বলা টেঙা লোণ খাৰ আদিবিলাক খাই সন্তানটোক গৰ্ভতেই বিপৰীত দিশেৰে পৰিচালনা কৰি দিয়ে। আৰু যদি পত্নী হয়, যদি ভাৰ্যা হয়, তেতিয়াহ'লে স্বামীক মাছ মাংস জ্বলা টেঙা লোণ আদি খাওঁ বুলি কেতিয়াও স্বামীক আবদাৰ নধৰে, যে সেই স্বামী শাস্ত্ৰই আমাক এইখিনি আহাৰ বৰ্জন কৰি চলিবলৈ কৈছে, এৰাই চলিবলৈ কৈছে। গতিকে ভকতৰ সংগত নামগৃহত যেনেকৈ সাত্বিক আহাৰ গ্ৰহণ কৰা হয়, ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰা নহয়, ঠিক তেনেকৈ গৃহৰ মধ্যেও আমি ৰক্তৰঞ্জিত আহাৰৰ পৰা আঁতৰত থাকিবলৈ পত্নীগৰাকীয়ে অন্তত আমাৰ সেই ব্যৱস্থাটো হাতত লোৱাটো অতীৱ প্ৰয়োজন, শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু মহিলা যে মহান আহিলা, আপোনাসবে জানে, প্ৰত্যেক ক্ষেত্ৰতে শাস্ত্ৰই পুৰুষতকৈ মহিলাক অগ্ৰাধিকাৰ দিছে। ভগৱন্ত কৃষ্ণৰ নামটো আশ্ৰয় কৰাৰ আগত কাৰ নাম লোৱা হয়?
ৰাধা কৃষ্ণ বুলি কোৱা হয়, কৃষ্ণ ৰাধা বুলি কোৱা নহয়, ৰাধা কৃষ্ণ বুলি কোৱা হয়। তাৰ পাছত বসুদেৱৰ পুত্ৰ বুলি কোৱা নাযায়, কি বুলি কয়? দৈৱকী নন্দন কৃষ্ণ বুলি কয়। তাৰমানে মাতৃ নামটো প্ৰথম। তাৰ পাছত দশৰথী ৰাম বুলি নকয়, কৌশল্যানন্দন ৰাম বুলি কোৱা হয়। তাৰ পাছত ৰাম সীতা বুলি কোৱা নহয়, সীতাৰাম বুলি কোৱা হয়। তাৰমানে মহিলাৰ শ্ৰেষ্ঠত্বতাটো শাস্ত্ৰই ইমান সুন্দৰভাৱে দাঙি ধৰিছে। সেই দাঙি ধৰা প্ৰশংসাৰ পাত্ৰ আইসকল হোৱাৰ পাছতো সেই আইসকলে কেনেধৰণে চলিব লাগে, সেই আইসকলে কেনেকৈ সমাজত এটি সুন্দৰ দেৱ শিশু ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱৰ নিচিনাকৈ জন্ম দিব পাৰে, সমস্ত ব্যৱস্থা শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। তাৰ পাছতো যদি আমি তাক আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া অন্য কোনো নাই। বৰ্তমান পদে আমাক এনেকৈ সিদ্ধান্ত দিলে, কপিল প্ৰভুৱে দেৱহূতিৰ আগত সুন্দৰভাৱে সিদ্ধান্ত দিছে, হে মা, পূৰ্ব কৰ্মৰ বাসনাৰ বাবে শতেক জন্ম লাভ কৰিবলৈ মনে স্মৰণ কৰি জীৱই আহি যেতিয়া মাতৃগৰ্ভত এনেকৈ প্ৰৱেশ কৰি একলা দুকলাকৈ ডাঙৰ হয়, নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি ফুকাৰয় ঘনে ঘনে, মাতৃৰ অসৎ চিন্তা, অশুদ্ধ আহাৰৰ বাবে সেই জীৱই মাতৃগৰ্ভত সুখ শান্তিৰ বিপৰীতে দুখ আৰু অশান্তি অনুভৱ কৰি লাভ কৰি 10 মাহ 10 দিনীয়া এটা দীৰ্ঘ সময় ঘনে ঘনে উশাহ নিশাহ লৈ গৰ্ভত আশ্ৰয় কৰি থাকিব লগা হয়। 7 মাহ হোৱাৰ লগে লগে সেই জীৱাত্মাৰ শৰীৰত জ্ঞান লাভ হয়, দেহত কম্পন শক্তি হয়। তাৰ পাছত প্ৰসূতি বায়ু নিমিত্তে একত্ৰে থাকি বাক নপাৰয়, গৰ্ভবাসন্তে পুনু ভয় হুয়া কৃতাঞ্জলি কৰি হাত, ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয়ৰ স্তুতি তথাত। আৰু এনেকৈ গৰ্ভস্থ সন্তানে জীৱই কৃতাঞ্জলি সেৱা নিবেদন কৰি ভগৱন্ত পৰমাত্মা স্বৰূপ ঈশ্বৰক চিন্তা কৰে, স্তুতি কৰে। জীৱ নিগদতি জগত ৰাখিতে সিটো প্ৰভু কৃপাময়, লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ ছয়। ভগৱন্ত পুৰুষ পৰমাত্মাই এই সংসাৰত জীৱৰ কল্যাণৰ অৰ্থে ৰাম ৰূপে শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰে। আৰু সেইজন ঈশ্বৰ কৃষ্ণই ভগৱন্তই মই হেন অধম জীৱক এই সংসাৰত অৱস্থান কৰাই দিলে, সৰ্বভয়হাৰী তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। এই বুলি জীৱই ঈশ্বৰক সেৱা কৰাৰ ব্যৱস্থাটো কথা কপিল প্ৰভুৱে মাতৃ দেৱহূতিক খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। তাৰ পাছত মাতৃৰ গৰ্ভত পৰি আছো মই দণ্ডে যুগ সম যায়, আত থাকন্তেও যাৰ দুখ নাই প্ৰণামো তাহাৰ পাওঁ। মাতৃৰ গৰ্ভত মই নামৰ জীৱ আত্মা এনেকৈয়ে 10 মাহ 10 দিন দুখ কষ্টৰ মাজেৰে অতিবাহিত কৰিলোঁ। কিন্তু মাতৃগৰ্ভত থাকিও যি জীৱই দুখ কৰিব লগা নাই, যি জীৱই কেৱল সুখৰ উপৰি সুখেই পায়, সেয়াই হ'ল ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্ত পৰমাত্মা। পঞ্চভূতি দেহে পৰি আছো মই বন্দী হুয়া চিৰকাল,
ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল। পঞ্চভূতি দেহ, পঞ্চভূত মানে পাঁচটা পৰম তত্ত্বৰ জৰিয়তে শৰীৰটো গঠিত, যি পঞ্চতত্ত্বৰ নাম হ'ল ক্ষিতি, অপ, মৰুত, ব্যোম আৰু তেজ, যাক আমি সহজতে বুজি পাওঁ মাটি, পানী, বায়ু, অগ্নি, আকাশ। আৰু এই পঞ্চভূত যিজনে সৃষ্টি কৰিলে তেওঁৰ নামটো কি? ভগৱান। ভগৱান মানে কি? ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, ও মানে বায়ু, আ মানে অগ্নি আৰু ন মানে নীৰ অৰ্থাৎ পানী। ভগৱান শব্দৰ অৰ্থ হ'ল মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই পঞ্চভূত যিজনে সৃষ্টি কৰিছে তেওঁৰ নাম হ'ল ভগৱান। আৰু সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণক কপিল প্ৰভুৱে সেৱা নিবেদন কৰিছে। ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল। এই দেহেৰে যাক বান্ধি ৰাখিব নোৱাৰে সেই পৰমাত্মা ঈশ্বৰ কৃষ্ণ ভগৱন্তক সেৱা নিবেদন কৰিছে। আমি শৰীৰধাৰী মনুষ্য জীৱাত্মাক উপদেশ দিছে, এৰা এতে সে কৃষ্ণক সেবিবাক লাগে, তেবে সে কৃপা হয়। কৃষ্ণ কৃপা বিনে জ্ঞান অনুপজয়, কহিলো কৰি নিৰ্ণয়। সেইজন কৃপানিধন, কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰুণাৰ সাগৰ ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাৰ অবিহনে জীৱাত্মাই কেতিয়াও জ্ঞান লাভ কৰিব নোৱাৰে। গতিকে সেইজন পৰমাত্মা স্বৰূপ জীৱৰ পিতৃ ঈশ্বৰ কৃষ্ণদেৱক হে মা দেৱহূতি তুমিও চিন্তা কৰা, আৰু জীৱই চিন্তা কৰাটো অতীৱ প্ৰয়োজন। 9 মাহ 10 দিনৰ অন্তত ভগৱন্তৰে বিনন্দীয়া সংসাৰ দেখিছোঁ। গতিকে আমিও মাতৃগৰ্ভত থাকোঁতে জীৱবিলাকে ভগৱন্তক চিন্তা কৰি আছিলোঁ, এয়াই সত্য। এই কথাটো গুৰুজনাই ভাগৱতৰ পদচন্দে প্ৰকাশ কৰিছে। কেনেকৈ সেৱা কৰিছিলোঁ? এতেকে ঈশ্বৰ বিনে মোক ইটো জ্ঞান দিবে, আন পুনু কেহু নাহি কয়। ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাৰ অবিহনে জীৱই কেতিয়াও জ্ঞান লাভ কৰিব নোৱাৰে। আৰু সেইকাৰণে হে প্ৰভু, তুমি আমাক তিনিটা আধ্যাত্মিক, আধি ভৌতিক, আধি দৈবিক, এই তিনি তাপৰ পৰা পৰিত্ৰাণ কৰিব তুমিহে পাৰিবা। এই বুলি অৰ্থে মই নিৰন্তৰ ভজো হেহি দেৱ দয়াময়। জীৱই মাতৃগৰ্ভত এনেকৈ সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণক সেৱা প্ৰাৰ্থনা কৰি থাকে। তাৰমানে আমিও সেৱা প্ৰাৰ্থনা কৰি আছিলোঁ। এৰা হে প্ৰভু ভগৱন্ত, মই যেন দুখ পাওঁ, তজুপদে কৰুণী বেদন। মাতৃৰ উদৰে ঘূৰ বিস্থাৰ মূত্ৰৰ গৰ্তে, পৰিময়ী আছো দুৰ্জন। হে প্ৰভু ভগৱন্ত, মাতৃৰ গৰ্ভত বিষ্ঠা মূত্ৰ সহিতে
সেই সৰু ঠেক গাঁতটোৰ ভিতৰত মই দুৰ্জন জীৱ আত্মা পৰি আছোঁ, মই বৰ দুখত আছোঁ প্ৰভু, তুমি মোক কৃপা কৰা। এই বুলি প্ৰতি মুহূৰ্তে মুহূৰ্তে দুখ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি ইটো নিকাৰৰ সন্তে কোনোদিনা কৃপা কৰি বাহিৰ কৰিবা নাৰায়ণ। হে প্ৰভু নাৰায়ণ, তুমি মোক এই দুখ যন্ত্ৰণাৰ পৰা কোনদিনা বাহিৰ কৰি নিবা, পৰিত্ৰাণ দিবা, কৃপা কৰিবা। প্ৰভু তোমাৰ চৰণত মই সেৱা নিবেদন কৰিছোঁ। তজু উপকাৰ মই খুজিব নোৱাৰোঁ বা ইটো জ্ঞান কৰিলা উদয় মূৰ কৃতাঞ্জলি বিনে আপোনাৰ নিজ গুণে সন্তোষ সুয়োগ কৃপাময়। তুমি যদি মোক উদ্ধাৰ কৰা, তোমাৰ এই কৃপা মই গোটেই জীৱনতো ধাৰ খুজিব নোৱাৰোঁ। হে প্ৰভু, তোমাৰ চৰণত মই শৰণাপন্ন হৈছোঁ। আৰু এনেকৈ যেতিয়া মাতৃগৰ্ভত জীৱই ভগৱন্তক চিন্তা কৰে, এই কথাখিনিকে মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে কৈছে, বদতি কপিল হৰি শুনা মন থিৰ কৰি, পাছে যেন জীৱৰ এহি মতে ঈশ্বৰক কৰি থাকে স্তুতি নতি, তেবে শুৱে জনম সময়। এনেকৈ জীৱই মাতৃগৰ্ভত ঈশ্বৰক স্তুতিনতি কৰি থাকোঁতেই এদিন এই পৃথিৱীলৈ অহাৰ সময়টো ক্ষণটো আহি পৰে। আৰু তেতিক্ষণে বলৱন্ত প্ৰসূতি বায়ুৱে পায়, অধোমুখে গৰ্ভতে কৰয়, পাছে সন্তে ঠেলি আনে নিৰুশ্বাস শুয়া জীৱ, মহাদুখে আশী উপজয়। তাৰপাছত মহাশক্তিমন্ত প্ৰসূতি বায়ুৰ প্ৰভাৱত অধোমুখে জীৱই এই সংসাৰত আহি মাতৃগৰ্ভৰ পৰা অৱস্থান কৰে এই সংসাৰত। তাৰপাছত বিষ্ঠায়ে শুনিতে আতি হৰিৰে লিপিত হোৱা পৃথিৱীত পৰিবাগৰয়। বিষ্ঠা আৰু তেজ সহিতে সেই শিশুটিয়ে যেতিয়া মাতৃগৰ্ভৰ পৰা পৃথিৱীলৈ ওলাই আহে আৰু পৃথিৱীত পৰি সেই দেৱশিশুৱে জীৱ আত্মাই কান্দিবৰে ধৰে। কেনেকৈ কান্দে? গৰ্ভৰ যতেক জ্ঞান সমস্তে গুচিলে তাৰ টেৱা টেৱা কৰিয়া কান্দয়। মাতৃগৰ্ভত থাকোঁতে হে কৃষ্ণ কৰি আছিলোঁ আমি জীৱবিলাকে, আৰু মাতৃগৰ্ভত থাকোঁতে প্ৰভুক কৈছিলোঁ যে হে প্ৰভু, তুমি যদি এই কৃপা কৰা, পৃথিৱীলৈ মোক যদি লৈ যোৱা, এই দুখ কষ্ট যন্ত্ৰণাৰ পৰা যদি তুমি মোক পৰিত্ৰাণ দিয়া, তেতিয়াহ'লে পৃথিৱীত পিতৃ মাতৃয়ে মোক যি দিব তাৰ আধা মই তোমাক দিম। এই বুলি গৰ্ভত আমি জীৱ আত্মাবিলাকে প্ৰতিজ্ঞা কৰিছিলোঁ। কিন্তু সেই সমস্তখিনি জ্ঞান, গৰ্ভৰ যতেক জ্ঞান, গৰ্ভত থকা সমস্ত জ্ঞান আমি জীৱ আত্মাবিলাকে এই পৃথিৱীলৈ অহাৰ লগে লগে সকলো পাহৰি গ'লোঁ। আৰু পাহৰি গৈ কি কৰিলোঁ? টেৱা টেৱা বুলি কৰিয়া কান্দয়। ক'ব লাগিছিল কৃষ্ণ কৃষ্ণ বুলি, আৰু আমি কান্দিবলৈ ধৰিলোঁ টেৱা টেৱা বুলি। আৰু সেই দেৱশিশু অৰ্থাৎ আমি যেতিয়া শিশু হৈ আছিলোঁ, গৰ্ভত থাকোঁতে মাতৃয়ে পিতৃয়ে পৃথিৱীলৈ নিলে যি দিব তোমাক আধা দিম এই বুলি প্ৰতিজ্ঞা কৰাৰ পাছতো আমি পৃথিৱীলৈ অহাৰ লগে লগে মাতৃয়ে যেতিয়া নিজৰ এটি স্তন আমাক পান কৰাইছিল, আৰু তেতিয়া আমাৰ হাতখনে মাতৃৰ অন্যটো স্তন চুই আছিলোঁ। তাৰমানে গৰ্ভত থাকোঁতে কৈছিলোঁ মাতৃয়ে যি দিয়া আধা তোমাক দিম, আৰু পৃথিৱীলৈ আহি মাতৃৰ দুয়োটা স্তন নিজৰ কাৰণে ৰাখিলোঁ। ঈশ্বৰৰ কথা আমি সমূলঞ্চে পাহৰি গ'লোঁ। এইটোৱে হ'ল ভগৱন্তৰ মায়া, আৰু এই মায়াত আমি সমস্ত জনা আবদ্ধ হৈ আছোঁ। আৰু এনেকৈয়ে ভগৱন্ত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত জীৱৰ অৰ্থাৎ আমাৰ
ব্যৱস্থাটোৰ কথা, বিলাই বিপত্তিৰ কথা সুন্দৰভাৱে প্ৰকাশ কৰিছে। আৰু যেতিয়া মাটিত পৰি জীৱই কান্দে তেতিয়া মাতৃয়ে কি ব্যৱস্থাটো লয়? এই ৰামে পৰৰ মনৰ কথা পৰে কিছু নজানয়, স্তনৱৰ্থে যদ্যপি কান্দয়। পৰৰ মনৰ কথা পৰে কিছু নজানয়। তাৰমানে জীৱ আত্মা গৰ্ভত আছিলে, এটি শিশুৰূপে সংসাৰলৈ আহিলোঁ, মাতৃৰ লগতো কোনো সম্পৰ্ক নাই। পৰ জীৱ পৰে কিছু নজানয় বুলি কৈছে। আমি কিন্তু ভাবোঁ মোৰ সন্তান, কিন্তু সেই সন্তানৰূপী জীৱ কিন্তু মাতৃৰূপী জীৱৰ লগত কোনো সম্পৰ্ক নাই। তথাপিতো আমি নিজৰ বুলি, মোৰ বুলি মৰম চেনেহ কৰি যদিও সেই সন্তানটোৱে মাতৃৰ স্তনৰ অৰ্থেহে কান্দিছে, পেট কামোৰয় বুলি মাতৃ এটা হাক আনি নিমৰৰ শক পিয়াৱয়। সন্তানটিৰ পেটটো কামুৰিছে বুলি মাতৃগৰাকীয়ে নিমৰ ৰস পিচি পিচি সন্তানক খুৱাই দিয়ে। কাৰণ সন্তানটোৱে কথা ক'ব নোৱাৰে নহয়, মা মোৰ পেট কামুৰিছে বুলি, মা মোৰ ভোক লাগিছে বুলি ক'ব নোৱাৰে। আৰু সেইকাৰণে পৰ জীৱ পৰে কেনেকৈ তাৰ মনৰ কথা বুজি পাব? মাতৃয়ে কি কৰে? সন্তানটোৱে যদিও স্তনৰ কাৰণে কান্দিছে, তথাপিতো মাতৃয়ে পেট কামুৰিছে বুলি তাক নিমৰ ৰস খুৱাই দিবলৈহে চিন্তা কৰে। এৰা যদি কোনো বেলা তাৰ উদৰত হুৱে পীড়া, নজানিয়া মুখে দে স্তন কহিবাক সুধিবাক নপাৰিয়া মহাদুখে, আৰ্তৰাৱে কৰন্ত ক্ৰন্দন। যদি কোনো সময়ত এই পেটত শৰীৰত পীড়া হয়, দুখ পায়, সেই কথাটো বুজি নাপায় মাতৃয়ে আকৌ স্তনত মুখখন লগাই দিয়ে। কহিবও নোৱাৰে, ক'বও নোৱাৰে, সুধিবও নাজানে। নপাৰিয়া মহাদুখে আৰ্তৰাৱে কৰন্ত ক্ৰন্দন। কেৱল দুখত পৰি সেই শিশুটিয়ে কান্দিবলৈহে লাগে। বিষ্ঠা মূত্ৰ অপবিত্ৰ সজ্জাত সুতীয়া থাকে, গাৱ কন্দু আইবে নপাৰয়, কোমল শৰীৰ পাই দাহে মহে বেৰি খাই, কেঞ্চুৰ পিপৰা যেন নয়। সেই শিশু অৱস্থাত জীৱটোৱে মাতৃয়ে পিতৃয়ে শুৱাই থোৱা সেই আসনতে বিষ্ঠা মূত্ৰ মলমূত্ৰ ত্যাগ কৰে। মাতৃয়ে পিতৃয়ে আহি সেই মলমূত্ৰ আঁতৰাই নিদিয়ালৈকে আমি জীৱবিলাকে তাৰ লগতেই সহৱস্থান কৰি থাকিব লগা হয়। আৰু তাৰ মাজতে সেই কোমল শিশুৰ শৰীৰটো পাই মহ দাহে বেৰি বেৰি খাই, যেনেকৈ এটি কেঁচু এজনী নিশখাই পিপৰাক যেনেকৈ পৰুৱাবিলাকে বেৰি বেৰি খায়, ঠিক জীৱটোৰো এই শৰীৰত শিশু অৱস্থাত তেনেকুৱাই অৱস্থা হয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। বহিবে উঠিবে আৰু নপাৰয়, এহিমতে লোটা লুটি পৰিয়া কান্দয়। নিজে বহিব নোৱাৰে, নিজে উঠিব নোৱাৰে, লুটি বাগৰ কৰি কৰি সেই স্থানতে কেৱল কান্দে, মাথো কান্দে। এহিমতে শিশুকালে পঞ্চম বছৰ মানে আনো নানা যাতনা ভোজয়। এনেকৈ শিশুটিয়ে জীৱ আত্মাই 5 বছৰ বয়সলৈকে বিভিন্ন ধৰণে দুখ যান্ত্ৰণা ভোগ কৰিব লগা হয়। সেয়া কাৰ কথা কৈছে? আমাৰ কথাই কৈ আছে। আমিও সেই অৱস্থাটো প্ৰত্যেকেই পাৰ কৰি আহিছোঁ। এতিয়া সেইখিনিলৈ পাহৰিলোঁ। এতিয়া শাস্ত্ৰই কৈছে সেই সকলোখিনিৰ পৰা যদি পৰিত্ৰাণ পাব বিচৰা, অ মাধৱে বুলন্ত মুক
কৃষ্ণ 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 বুলি সদায় সোমৰে যিটো জন জলহন্তে যেন পদেম নৰকৰ পৰা তাংক আপোনো উদ্ধাৰু ৰংগ মনে। ঈশ্বৰ কৃষ্ণ নিজ মুখে কৈছে, কোনো যদি জীৱই মোৰ নামটো কৃষ্ণ 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 বুলি সদায় নিৰন্তৰে আশ্ৰয় কৰি থাকে, তেতিয়াহ'লে সেই জীৱই তেনেকুৱা দুখৰ মাজত পৰিব লগা নহয়। এতিয়া আমি কোনটো কৰিম? চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ। শাস্ত্ৰই আমাক এনেকৈ সিদ্ধান্ত দিছে, মূৰ নিজ কৰ্ম ফলে যথা যাওঁ তৈতে যেন একান্ত সাধুৰ সৌদাগ। হে প্ৰভু, শৰীৰত প্ৰৱেশ কৰি মই কৰ্ম অনুসাৰে য'তে ত'তে জন্ম নহওঁ কিয়, য'তেই জন্ম নহওঁ কিয়, মই যেন একান্ত সাধুৰ সংগ পাওঁ, এই কৃপা প্ৰভু তুমি মোক কৰা। আৰু গোপাল চৰণ দ্বিজ গুৰুজনাই তৃতীয় স্কন্ধ কপিল চৰিতৰ জৰিয়তে আমাক এনেকৈ সিদ্ধান্ত দিছে, ৰাম শুনা নৰ নাৰী গণ হুয়া সাৱধান মন ভজিওক কৃষ্ণৰ চৰণে তেবে খেদুৰ ঘূৰ ইটো গৰ্ভবাস মহাদুখ তৰিবাহা মহা অযতনে। হে নৰ হে নাৰী সমস্ত জনাই সাৱধান হৈ কৃষ্ণৰ চৰণ যদি চিন্তা কৰা, তেতিয়াহ'লে দুৰ্ঘোৰ সংসাৰৰ পৰা, গৰ্ভবাস মহাদুখৰ পৰা অযতনে অৰ্থাৎ যত্ন নকৰাকৈ অনায়াসে তৰি যাব পাৰিবা।